ওয়ামান ইবতাগাল হুদা মিন গায়রিহি আদাল্লাহুল্লাহ। যিখন কিতাবৰ বিষয়ে কৈ আছোঁ আলি গানৰ নিচিনাই। গান শুনি যিটো মজা লাগে কোৰআনত সেই মজাটো পোৱা নাযায়। কিন্তু কোৰআন যিয়ে এবাৰ পঢ়িছে, কোৰআনৰ লগত যিয়ে সম্পৰ্ক গঢ়াইছে, কোৰআনৰ লগত যিয়ে তাল্লুক ৰাখিছে, খোদাৰ কছাম আলি এই কোৰআনে তেওঁৰ লগত সাথ দিব দুনিয়াতো আখেৰাতো। আৰু আলি শুনা যে এবাৰ পঢ়িব, দুবাৰ পঢ়িব, শবাৰ পঢ়িবা মন কৰিব, হাজাৰবাৰ পঢ়িবা মন কৰিব, লাখবাৰ পঢ়িবা মন কৰিব, কৰোৰ বাৰ পঢ়িবা মন কৰিব। আলি এবাৰ দুবাৰ শবাৰ হাজাৰবাৰ পঢ়িলেও তেখেতৰ কোৰআনৰ প্ৰতি আগ্ৰহটো কমি নাযাব। ইমান সুন্দৰ মধুৰ সুৰৰে কোৰআন পঢ়ি কিমান কাৰি আছে। আমাৰ আগত মুস্তাকিম চাহেবে মধুৰ কণ্ঠৰে যি কোৰআন পঢ়ি শুনালে, নিশ্চয় আমালোকৰ দিল মুহুতাই লৈছে, হয়নে নহয়? দিলৰ ভিতৰলৈকে আচাৰ পৰিছে। তেখেতে যেতিয়া পাক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাট গুণ গাই আছিলে, মই নিজে কওঁ যে মোৰ অন্তৰত কিবা এটা ভাৱ সৃষ্টি হৈ আছিল। কক সুবহানাল্লাহ। গতিকে দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাট প্ৰশংসৰ যি নাট পঢ়া যায়, গুণ গোৱা হয়, সেয়া শুনি নিশ্চয় দিল ভৰি আহে। কোৰআন কিমান মূল্যৱান কিতাপ, কিমান দামী কিতাপ, যিখন কিতাপৰ লগত কোনো কিতাপে মিল নাখায়। সমস্ত জ্ঞানৰ ৰাস্তা যে আছে, যিবোৰ কিতাপ আছে, গ্ৰন্থ আছে, চবতকৈ ওপৰত, চবতকৈ মূল্যৱান, চবতকৈ দামী, চবতকৈ সন্মানীয় কিতাপ সেইখন হৈছে আল্লাহৰ কোৰআন। সুবহানাল্লাহ। মুআজ্জাজ সামিঈন ইকৰাম, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আলী এইখনকে যদি অন্য ৰাস্তা ইখতিয়াৰ কৰে, তেনেহ'লে আল্লাহ পাক ৰব্বুল আলামিনে এই দুনিয়াৰ বুকুতে তেখেতক গুমৰাহ কৰি দিব, সেইসকল লোকক গুমৰাহ কৰি দিব, জলিল কৰি দিব এই পৃথিৱীৰ বুকুতে। আলী মনত ৰাখিবা, হুৱা হাবলুল্লাহিল মাতিন। এই কোৰআন আল্লাহৰ শক্তিশালী কিতাপ হয়। কওক সুবহানাল্লাহ। ওয়া নূৰুহুল মুবিন। এইখন কিতাপ সুন্দৰ পোহৰ হয়, ৰশ্মি হয়, পূৰ্ণিমাহৰ জনতকৈও লাখ কৰোৰ গুণ পোহৰ হয়। ওয়া যিকৰুল হাকিম। হিকমতৰ জিকিৰৰে এইখন কিতাপ ভৰি আছে। বিচাৰ জ্ঞান আছে এইখন কিতাপত। ন্যায় বিচাৰ কৰা, অন্যায় আৰু ন্যায়ৰ মাজত পাৰ্থক্য কেনেকৈ কৰা যাব, ইয়াৰ মাজত আছে হক কোনটো, নাহক কোনটো, পাৰ্থক্য কৰি দিয়া কিতাপ হৈছে এইখন। ওয়া নূৰুহুল মুবিন। সম্পূৰ্ণ নূৰ হয় এইখন কিতাপ। ওয়া যিকৰুল হাকিম। ওয়া হুৱাল্লাযী লাইছা। কৈছে এইখন কিতাপ এনেকুৱা কিতাপ, যিখন কিতাপৰ ওপৰত আমাল কৰিলে, যিখন কিতাপৰ ওপৰত আমাল কৰিলে কোনোদিন সেইজন ব্যক্তি, সেইজন লোক, সেইজন বান্দা গুমৰাহ হ'ব নোৱাৰে। ইমান দামী কিতাপ, ইমান পাৱাৰী কিতাপ, যিখন কিতাপৰ তেলাৱাত আমাৰ ঘৰত মাহতো নহয়, কিছুমানৰ ঘৰত বছৰতো নহয়, কিছুমানৰ ঘৰততো বছৰ মুৱাতলৈকে আৱাজে নাই কোৰআনৰ। মুআজ্জাজ সামিঈন কিৰাম, আল্লাহৰ ওচৰত সময়ৰ হিচাপ দিব লাগিব। আমি যে দুনিয়াৰ বুকুত আহিছোঁ, কি উদ্দেশ্য লৈ আহিছোঁ? উদ্দেশ্য আছে দুনিয়াৰ বুকুত। আল্লাহ পাক ৰব্বুল আলামিনে পঠোৱাৰ উদ্দেশ্য আছে। দুনিয়াত কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ বসবাস কৰিব লাগে, কেনেকৈ জীৱন যাপন কৰিব লাগে, দুনিয়াৰ বুকুত আল্লাহ পাক ৰব্বুল আলামিনে সমস্ত নিয়ম কানুন এই কোৰআনৰ ভিতৰত ৰাখিছে। কওক সুবহানাল্লাহ। আমি দাৱা কৰোঁ, ইমানলৈকে কৈ দিওঁ যে মছজিদৰ কাৰণে আমি গল দিবলৈ ৰাজি হওঁ, মছজিদৰ কাৰণে যুদ্ধ কৰি, মাৰামাৰি কৰি, কাটাকাটি কৰাৰ কাৰণে আমি ৰেডি, কিন্তু মছজিদত গৈ আল্লাহৰ বাবে চিজদা কৰাৰ কাৰণে প্ৰস্তুত নাই। কিমানজন আছোঁ? আমাৰ মুছাল্লি কিমানজন? আমি সকলোৱে জানো মছজিদত। গতিকে মছজিদৰ বাবে জান দিয়াটো আসান, কিন্তু মছজিদত গৈ আল্লাহৰ কাৰণে চিজদা কৰাটো কঠিন। যিজন ৰব্বেৰ জুল জালালৰ ওচৰত আপুনি আৰু মই প্ৰতিজ্ঞা কৰি আহিছোঁ, ৱাদা কৰি আহিছোঁ,
সেই ৱাদা পাহৰি গৈছোঁ, সেই প্ৰতিজ্ঞা পাহৰি গৈছোঁ। জীৱনৰ উদ্দেশ্য কি? আমাৰ জীৱনত কল্যাণ কেনেকৈ আহিব? আমাৰ সমাজত সামাজিক জ্ঞান তথা এই জিন্দগীত কেনেকৈ আমি জীয়াই থাকিব লাগে মৃত্যুলৈকে, সেই জ্ঞান ক'ত পাম আমি? মুআজ্জাজ সামিঈন কিৰাম, সমাজ যদি সংস্কাৰ হ'ব লগা হয়, কুৰআনৰ শিক্ষা ফৰ্জে আইন হয়, হাদিছৰ জ্ঞান ফৰ্জে আইন হয়। হাদিছ কুৰআনৰ যদি জ্ঞান নাথাকে, সেইজন মানুহক কুৰআন আৰু হাদিছৰ জ্ঞানী বুলি কেতিয়াও স্বীকৃতি দিয়া নহয়। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত আবু জেহেল হিকমত বুলি কৈছিল তেখেতক। আবুল হাকাম নাম আছিল তেখেতৰ, লকাব আছিল, কুন্নিয়াত আছিল আবুল হাকাম। সৰ্দাৰ আছিল, ৰজা আছিল, লিডাৰ আছিল কুফাৰে মুশৰিকিন মক্কাৰ। কিন্তু দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই তেখেতৰ চৰিত্ৰ দেখি, তেখেতৰ কিৰদাৰ দেখি, তেখেতৰ আখলাক দেখি, তেখেতৰ চলান ফুৰান দেখি, তেখেতৰ কথা বতৰা দেখি দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কি কৈছে যে আবু জেহেল, লকাব কি দিছে? আবু জেহেল মূৰ্খৰ বাপক, কিয়ামতলৈকে সেই নামটো কিতাপত থাকিব, আবু জেহেল। নাউজুবিল্লাহ। মুআজ্জাজ সামিঈন কিৰাম, আল্লাহ তাবাৰাকা ওয়া তাআলাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে এই কিতাপখন ওয়ানুৰুহুল মুবিন। আৰু এনেকুৱা কিতাপ এখন যিখন কিতাপত আমাল কৰিলে, যিখন কিতাপৰ মতে জীৱন যাপন কৰিলে কেতিয়াও সেইজন ব্যক্তি গুমৰাহ নহয়। আৰু কৈছে যি মুখৰে এই কিতাপখন পঢ়িব, হাদিছ পঢ়িব, কুৰআন পঢ়িব, সেই মুখ, সেই জিভা কেতিয়াও ধোঁৱা নাখায়, কেতিয়াও ধোঁকা খাব নোৱাৰে। আৰু যি ফাইছালা কৰিব, আলোচনাৰ মাধ্যমেৰে যি ফাইছালা হ'ব, যি ৰায় হ'ব, সেই ৰায়ত কেতিয়াও ভুল হ'ব নোৱাৰে। কাৰণ কুৰআন মোতাবিক ফাইছালা হৈছে, কুৰআন মোতাবিক ৰায় লোৱা হৈছে। কুৰআনত যি আছে সেয়ে ফাইছলা, আলোচনাত সেয়ে ফাইছলা হৈছে, কেতিয়াও অশুদ্ধ হ'ব নোৱাৰে, শুদ্ধ ফাইছলা হ'ব। 3 নম্বৰ কথা, যিমানে পঢ়ো, উলামাসকলে এই কিতাপখনক যিমানে পঢ়ে সিমানে তেখেতসকলে ইচ্ছা কৰে পঢ়িবলৈ, মন কৰে। আৰু এইখন কিতাপ মুত্তাকিসকলে যিমানে পঢ়ে সিমানে তেখেতসকলৰ পেট খালী হৈ থাকে, ভোক লাগি থাকে, কিতাপখন আৰু বেছিকৈ পঢ়িবলৈ মন কৰে। ওয়ালা ইয়াশবাউ মিনহুল উলামা ওয়ালা ইয়ামুল্লুহুল আতকিয়া। পৰহেজগাৰসকল, তাকৱা অৱলম্বনকাৰীসকল, তেখেতসকলে এই কিতাপখন পঢ়াৰ পৰাই কেতিয়াও উক্তি নাহে। মুআজ্জাজ সামিঈন কিৰাম, মুমিনসকলৰ 4টা গুণ আল্লাহ পাক ৰব্বুল আলামিনে কুৰআনুল কাৰীমত বয়ান ফৰমাইছে যে মুমিনসকলৰ 4টা গুণ। আল্লাহ তাবাৰাকা ওয়া তাআলা ফৰমায়, قد أفلح المؤمنون الذين هم في صلاتهم خاشعون। 1 নম্বৰ গুণ হৈছে মুমিনসকলৰ যে তেখেতসকলে নামাজ পঢ়াৰ সময় আল্লাহ পাক ৰব্বুল আলামিনৰ ভয় অন্তৰত লৈ নামাজ পঢ়িব, খৌফ ও খাশিয়াতৰ সৈতে বিনয় প্ৰকাশ কৰি নামাজ পঢ়িব। 2 নম্বৰ, ওয়াল্লাযীনা হুম আনিল লাগৱি মুৰিদুন। মুমিনসকলৰ গুণ হ'ব, মুছলমানসকলৰ গুণ হ'ব 2 নম্বৰ, তেখেতসকল অযথা কামত লিপ্ত হোৱাৰ পৰাই বাচি থাকিব। 3 নম্বৰ গুণ, ওয়াল্লাযীনা হুম লিজ্জাকাতি ফাইলুন। তেখেতসকল নিজৰ মালৰ জাকাত আদায় কৰিব। 3 নম্বৰ গুণ। 4 নম্বৰ গুণ মুমিন মুছলমানসকলৰ যি বয়ান কৰিছে কুৰআনুল কাৰীমত, ওয়াল্লাযীনা হুম লিফুৰুজিহিম হাফিজুন। 4 নম্বৰ গুণ হ'ব মুমিনসকলৰ নিজৰ লজ্জাস্থান সংৰক্ষণ কৰি ৰাখিব, গুপ্ত কুশিৰা অংগ, গুপ্ত অংগৰ হেফাজত কৰিব। এই 4টা যদি আমাৰ মাজত আছে গুণ সিফাত, নিশ্চয় আমি কি প্ৰকৃত মুমিন মুছলমান। 4টা গুণ। 1 নম্বৰ গুণ মই কৈছিলোঁ আপোনালোকৰ সন্মুখত, মুমিনসকলৰ যি 4টা গুণ হ'ব কুৰআনুল কাৰীম সূৰাতুল মুমিনুন
সূরাতুল মুমিন 18 নম্বর পারা, কদ আফলাহাল মুমিনুনা আল্লাযীনা হুম ফি সলাতিহিম খাশিউন, নিশ্চয় হে সকল সফল, সফল হ'ব সেইসকল পৰকালত জান্নাত লাভ কৰিব পাৰিব, দোজাখৰ শাস্তিৰ পৰাই, আল্লাহৰ গজাবৰ পৰাই, কবৰৰ কঠোৰ শাস্তিৰ পৰাই বাচিব পাৰিব যিসকলে নামাজত বিনয় প্ৰকাশ কৰে, নামাজ পঢ়াৰ সময়ত ভয় কৰি মোৰ মহাব্বত ৰাখি নামাজ পঢ়ে। কওক সুবহানাল্লাহ। 2 নম্বৰ গুণ কৈছে, যিসকল মুমিন মুছলমানৰ ভিতৰত এই 2 নম্বৰ গুণ থাকিব, আল্লাযীনা হুম আনিল লাগwi মুৰিদুন, অযথা কামত লিপ্ত হোৱাৰ পৰাই, বেহুদা কামত লিপ্ত হোৱাৰ পৰাই, যাতা কথা কোৱাত লিপ্ত হোৱাৰ পৰাই নিজকে বচাই ৰাখিব, নিজকে বচাই ৰাখিব। কৈছে এই 2 নম্বৰ গুণ, এই 2 নম্বৰ গুণ, এই 2টা গুণ। 3 নম্বৰ গুণৰ কথা কৈ আছে। 3 নম্বৰ গুণ হৈছে মুছলমানসকলৰ, মুমিনসকলৰ, যদি সত্যবাদী মুমিন হয়, মুছলমান হয়, তেওঁসকলৰ সিফাত 3 নম্বৰ থাকিব, ওয়াল্লাযীনা হুম লিযাকাতি ফাইলুন, তেখেতসকলে জাকাত সুন্দৰভাৱে, মাল যদি 1 লাখ আছে, 50,000 আছে, 2 লাখ টকা আছে, বছৰ পাৰ হৈ গৈছে, সেই মালৰ ওপৰত যি ফৰাজ আল্লাহ পাক ৰব্বুল আলামিনে বছৰ পাৰৰ পিছত কৰিছে, সেই ফৰজিয়াত মোতাবিক তেখেতে নিজৰ জাকাতৰ অংশটো গৰীব মিস্কিন এতিমসকলক ভগাই দিছে। কৈছে এই হ'ল 4 নম্বৰ গুণ মুমিনসকলৰ। আৰু 3 নম্বৰ গুণ, 4 নম্বৰ গুণটো কৈছে মুমিনসকলৰ 4 নম্বৰ গুণ হ'ব যে তেওঁসকলে কি কৰিব, নিজৰ লজ্জাস্থান, নিজৰ গুপ্ত অংগৰ হেফাজত কৰিব, সংৰক্ষণ কৰিব। কওক সুবহানাল্লাহ। এই 4টা গুণ যদি আমাৰ মাজত থাকে, কোনো প্ৰমাণ নোহোৱাকৈ বিনা দলিলে আপুনি আৰু মই কি হওঁ, মুমিন হওঁ, মুছলমান হওঁ। কওক সুবহানাল্লাহ। মুআজ্জাজ সামিঈন কিৰাম, আপোনালোকৰ সন্মুখত আৰু 10 মিনিট সময় ল'ম, কাৰণ আমাৰ মাজত উপস্থিত হ'বৰ সময় হৈছে। নিৰ্দিষ্ট বক্তা, আমন্ত্ৰিত অতিথিসকল, গতিকে আৰু 10 মিনিট সময় ল'ম আপোনালোকৰ পৰাই। হযরত লুকমান আলাইহিস সালামে আল্লাহ পাক রব্বুল আলামিনে তেখেতক হিকমতৰ জ্ঞান দান কৰিছিলে, তেখেতক হাকিম বুলি স্বীকৃতি দি আল্লাহ পাকে কয়, ওয়ালাকাদ আতাইনা লুকমানাল হিকমাতা আনিশকুৰ লিল্লাহ, আৰু মই লুকমানক বিচাৰ জ্ঞান দান কৰিছোঁ, হিকমত দান কৰিছোঁ। আনিশকুৰ লিল্লাহ, এ লুকমান তুমি মোৰ শুকৰিয়া আদায় কৰা, মোৰ কৃতজ্ঞতা আদায় কৰা। ওয়ামান ইয়াশকুর ফাইন্নামা ইয়াশকুরু লিনাফসি, লুকমান শুনা, যিসকলে মোৰ শুকৰিয়া আদায় কৰিব, মোৰ কৃতজ্ঞতা আদায় কৰিব, মোৰ লাভ নহয়, মোৰ ফাইদা নহয়, নিজৰ কল্যাণৰ বাবেহে কৃতজ্ঞতা আদায় কৰিব, নিজৰ হেদায়তৰ বাবেহে, নিজে জাহান্নামৰ পৰাই বাচি জান্নাতৰ ৰাস্তা ইখতিয়াৰ কৰাৰ বাবেহে কি কৰিব, কৃতজ্ঞতা আদায় কৰিব। ফাইন্নাহু মান ইয়াকফুর ফাইন্নাল্লাহা গনিয়্যুন হামিদ, লুকমান শুনা, হে লুকমান, যিসকলে মোৰ কৃতজ্ঞতা আদায় কৰিব, শুকৰিয়া আদায় কৰিব, মই তেখেতসকলৰ জীৱনত শান্তি দান কৰিম। মই আল্লাহ প্ৰতিজ্ঞা দিছোঁ, তেখেতসকলৰ জীৱনত শান্তি দান কৰিম, অশান্তিবোৰ নাইকিয়া কৰিম। যি নেমাত মই দান কৰিছোঁ, সেই নেমাতৰ ওপৰত প্ৰবৃদ্ধি দান কৰিম। সুবহানাল্লাহ। ফাইন্নাল্লাহা গনিয়্যুন হামিদ। ওমান কাফাৰ, যিসকলে অকৃতজ্ঞ হ'ব, শুকৰিয়া আদায় নকৰিব, নামাজ নপঢ়িব, জাকাত নিদিব, সুদ খাব, মদ খাব, মানুহৰ মাজত অন্যায় কৰিব, মানুহৰ ওপৰত জুলুম কৰিব, অত্যাচাৰ কৰিব, মাটি ঠেলাই কেনে হেঁচাই কেনে 1 আঙুল মাটি 2 আঙুল মাটি ল'ব, কৈছে সেই সকলৰ ওপৰত মই আল্লাহ কঠোৰ হ'ম। মৃত্যুৰ লগে লগে দুনিয়াৰ বুকুত মই জলিল কৰাম, রুসওয়াই কৰাম, সেই সকলক আখিৰাতত কোনো মই জাগা নিদিম, মোৰ ওচৰত জাগাই নাই। ইন্না আযাবি লাশাদীদ, মই কঠোৰতকৈ কঠোৰ কষ্টদায়ক শাস্তি তেখেতসকলৰ বাবে ব্যৱস্থা কৰি ৰাখিছোঁ। আল্লাহ পাক রব্বুল আলামিনে ফরমায়, গোটেই দুনিয়ার, গোটেই পৃথিবীর ইনসান মানব যদি মোর নাশুকরি হয়ে যায়, নাফরমানি করাত লাগি যায়, আল্লাহে পায় মোর বিন্দু হরিহর পরিমাণ মোর ক্ষতি করিবা নোৱাৰে। আর যদি গোটেই পৃথিবীর মানুষ মোর শুকরিয়া আদায় করাত লাগি যায়, মোর হুকুম মানাত লাগি যায়, একেন্সি মোর লাভ নহয়।
না ক্ষতি না আল্লাহর লাভ একো নাই নিজৰ কল্যাণৰ বাবেহে সকলো কক সুবহানাল্লাহ আল্লাহ কৈছে তোমালোকৰ সফলতাৰ কাৰণে তোমালোকে যাতে পৰকালত যি জিন্দগীৰ শেষ নাই সেই জিন্দগীৰ বাবে তোমালোকৰ লাভৰ বাবে এই সকল মই কৰিছোঁ তোমালোকে গুনাহৰ পথৰ পৰাই বাচা নেকি পথ অৱলম্বন কৰা কুরআন হাদিস মোতাবিক জীবন যাপন করা মানুষের উপর কোনোদিন অত্যাচার নকরিবা অন্যায় নকরিবা আল্লাহ অভাবমুক্ত চির প্রশংসিত আল্লাহ কোনো অভাব নাই আল্লাহর কোনো অভাব নাই সকলো নাফরমানি কৰিলেও আল্লাহর কোনো ক্ষতি নাই আল্লাহর গুণ থাকিবই ফিরিস্তা সকাল নন স্টপ 1 সেকেন্ডৰ পৰা 1 ঘণ্টাৰ পৰা 24 ঘণ্টাটো আপনার কিয়ামতলৈকে আল্লাহর তসবিহ পাঠ কৰি থাকে কক সুবহানাল্লাহ ইসাব্বিহু লাহু মান ফিস সামাওয়াতি ওয়া মান ফিল আরদ আল্লাহ কৈছে ফিরিস্তা নহয় জিন্নাত নহয় ইনসান নহয় সমস্ত মখলুকাত 18,000 মখলুকাতকৈ অধিক মখলুকাত যে মই সৃষ্টি কৰিছোঁ পয়দা ফরমাইছোঁ সমস্তয়ে মোৰ জিকিৰ কৰে মোৰ প্ৰশংসা কৰে কক সুবহানাল্লাহ মোৰ গুণ গায় তাৰে পিছত ফরমাই وَإِذْ قَالَ لُقْمَانُ لِابْنِهِ وَهُوَ يَعِظُهُ يَا بُنَيَّ لَا تُشْرِكْ بِاللَّهِ إِنَّ الشِّرْكَ لَظُلْمٌ عَظِيمٌ আল্লাহ পাক রব্বুল আলামিনে কয় হে জিব্রাইল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কক লোকমান হাকিমৰ হিকমতৰ কথা স্মৰণ কৰিবলৈ কক ওয়াইজ ক্বালা লুকমানু লিবনিহি যেতিয়াই লোকমানে নিজৰ পুত্ৰক উপদেশ দি কয় নসিহত কৰি কয় ওয়া হুয়া ইয়াইজুহু নসিহত কৰি কয় ইয়া বুনাইয়া হে মোৰ পুত্ৰ হে মোৰ সন্তান হে মোৰ বেটা লা তুশরিক বিল্লাহ আল্লাহৰ লগত কাকো শরিক নকৰিবা মোর সমান পাওয়ার এ লোকমান পৃথিবীত আর কোনো নাই আকাশত কোনো নাই হাত আসমান হাত জমিনের ভিতৰত কতই মোর সমান পাওয়ার আর নাপা মই এজন আল্লাহ যিজনে কুল কায়নাত সৃষ্টি কৰিছোঁ মানৱ সৃষ্টি কৰিছোঁ জিন্নাত সৃষ্টি কৰিছোঁ ফিৰিস্তা সৃষ্টি কৰিছোঁ সমস্ত মখলুকাতক মই পয়দা কৰিছোঁ লোকমান শুনা মোৰ সমান পাওয়ার যদি আৰু কাবাক মানি লোৱা মই আল্লাহৰ সহ্য কেতিয়াও নহয় বরদাস্ত করিবা নোৱাৰিম কবিরা গুনাহ কৰিছা মাফ কৰি দিম মদ খাইছা তবা কৰিছা মাফ কৰি দিম জুয়া খেলিছা তবা কৰিছা ক্ষমা কৰি দিম নামাজ পঢ়া নাই আল্লাহ মোৰ ওচৰত তোমালোকে তবা কৰিছা ক্ষমা কৰি দিম সমস্ত গুনাহ মই ক্ষমা কৰি দিম কিন্তু অকমান মনত ৰাখা ইনসানক কৈ দিয়া মানৱক কৈ দিয়া শিৰিক মোৰ লগত যদি শিৰিক কৰে সমান পাৱাৰৰ কোনো ব্যক্তি কোনো মূৰ্তি কোনো পাথৰক কোনো শিলক কোনো গছক যদি পূজা তেনেহলে মই মাফ নকৰিম লা তুশরিক বিল্লাহ মই ক্ষমা কেতিয়াও নকৰিম কাৰণ ইন্নাশ শিরকা লাযুলমুন আযীম বহু গুনাহ কৰিছোঁ সাগৰৰ ফেনাৰ সমান গুনাহ কৰিছোঁ গাছ গছনিৰ পাতৰ সমান গুনাহ কৰিছোঁ আৰবৰ ৰেতলি ময়দানৰ বালিৰ সমান গুনাহ কৰিছোঁ আল্লাহ কয় যিমান গুনাহ নকৰক কিয় তোমালোকে যদি এবাৰ মোৰ ওচৰত তবা কৰা নিজে সংশোধন হৈ লোৱা মই আল্লাহ জীৱনৰ সমস্ত গুনাহ ক্ষমা কৰি দিম কক সুবহানাল্লাহ ইন্নাল্লাহা ইয়াগফিরুয যুনুবা জামিআ ইন্নাহু হুয়াল গফুরুর রহিম তোমালোকৰ সমস্ত গুনাহ মাফ কৰি দিম কবৰত যাওয়ার দরকার নাই মাজারত গৈ সিজদা করার দরকার নাই যিজন প্রভুয়ে যিজন আল্লাহ আপোনাকৰ মোক সৃষ্টি কৰিছে তাহাজ্জুদৰ সময়ত উঠি কেনে আল্লাহৰ ওচৰত খুজক খোদাৰ কসম জীৱনৰ সমস্ত হাল আল্লাহৰ লগত হৈ যাব কক সুবহানাল্লাহ আল্লাহে সেকেন্ডত সকলো হাল কৰি দিব সেকেন্ড নালাগে আল্লাহ যিমান দুনিয়ার বুকুত মখলুকাত আছে সকলের যদি শক্তি একলগ করা হয় তাকত একলগ করা হয় পাওয়ার একলগ করা হয় আল্লাহ কৈছে মোর ভরির ধুলার সমানো নহয় আল্লাহু আকবার কিমান ডাঙৰ কথা কৈছে কোনো শক্তি মোর লগত তুলনা নাই
কোন জ্ঞানৰ মোৰ লগত তুলনা নকৰিবা যদি মোৰ লগত তুলনা কৰা শক্তিৰ তুলনা কৰা মই ক্ষমা কিন্তু কৰি দিম বাকি সব গুনাহ মাফ কৰি দিম কক সুবহানাল্লাহ বাকি গুনাহ মাফ কৰি দিম তোমালোকে তওবা কৰা মাফি বিচাৰা খুঁজা মই মাফ কৰি দিম ইন্না শিরকা লাজুলমুন আজিম কিয় শিরিক কিয় মাফ নকৰি জানে বহুত জায়গায় অন্যায় হয় মহা অন্যায় হয় কি হয় মহা অন্যায় হয় জুলুম হয় আল্লাহর লগত অবশ্যই